মই দেখিছো জলৈকে কৈছো প্ৰত্যেকৰে মুখত বা আমি সেই কথাকে পাতি থাকো। আনকি আজি ডিব্ৰুগড় পোৱাৰ ঠিক আগে আগে এওঁ আৰু মই আৰু ঈশান আছিলে গাড়ীত, আমি কথা পাতি পাতি আহিছো যে জুবিন দায়ে যদি ন্যায় নাপায় বা জুবিন দায়ে যদি ন্যায় নাপায় কোনে পাব? আমি আমি কোন কোটা ধৰণৰ এটা কথা। গতিকে জুবিন দাই ন্যায় পাব লাগিব। আৰু এইটো এটা মানে অকল্পনীয় এক ঘটনা। আমি সকলোখিনি কৰি আছো, কিন্তু কৰবাত এটা কোণত মোৰ বিশ্বাস প্ৰতিগৰাকী অসমীয়াৰে কৰবাত এক গধুৰ অনুভৱ এটা আছে। সংসাৰ, আমাৰ জীৱন, এনেকুৱা ধৰণৰ এই মায়া জালখন সৃষ্টি কৰিছে ভগৱানে যে আমাৰ মানে কাৰো সময় নাই, তাৰমানে আগবাঢ়ি যাব লাগে সকলো। কিন্তু এই দুখ আৰু এই বেদনাটো প্ৰত্যেকৰে অন্তৰত সদায় থাকিব। আৰু জুবিন দাই ন্যায় পাওক, সেইটোৱে আমি সদায় বিচাৰিম। আমাৰ শিল্পী সমাজৰ ফালৰ পৰা আমাৰ CBI তেতিয়াই কেছ দিয়া হৈছিলে। গতিকে জয় জুবিন দা, আৰু জুবিন দাই ন্যায় পাবই লাগিব। জাষ্টিছ ফৰ জুবিন দা আমি সদায় চেষ্টা কৰি থাকোঁ। প্ৰচাৰ যত মানে আমি চেষ্টা কৰিছো, কাৰণ খুব কম দিনৰ ভিতৰতে ঘোষণা কৰা হৈছে যে ছবিখন আমি মুক্তি দিম। বিশেষকৈ জুবিনদাৰ চাৰ্জশ্বিট দাখিল কৰাৰ পিছতে মোৰ পিতৃয়ে সিদ্ধান্ত ললে যে যিহেতু কাম আগবাঢ়ি যাব লাগিব, দ্য শ্ব' মাষ্ট গ' অন। জুবিন দা আমাক কায়িকভাৱে এৰি যোৱাৰ পিছতো এইটো 31 তাৰিখে তেখেতৰ ছবিখন আহিয়ে এটা কৈ থৈ গ'ল যে শ্ব' মাষ্ট গ' অন। সেয়ে মোৰ দেউতাই ভাবিলে যে এই 27 গৰাকী নতুন শিল্পীৰো নতুন সপোন, নতুন হেঁপাহ, আমি নতুন বছৰ আৰম্ভণিতে ছবিখন দিয়াৰ সিদ্ধান্ত ললো। লগতে 2 জানুৱাৰী 2026, আগতে আছিলে 10 অক্টোবৰ, কিন্তু এতিয়া 2 জানুৱাৰী 2026 আহিব। আৰু প্ৰচাৰৰ ক্ষেত্ৰত আজি আমি যেনেকৈ পাৰিছো, ডিব্ৰুগড়ত কি অভূতপূৰ্ব আজি সঁহাৰি পাইছো, আপোনালোকে দেখিছে। অভূতপূৰ্ব মৰম শিল্পীৰ বাবে অসমবাসীৰ যথেষ্টখিনি আমি সঁহাৰি পাইছো বিভিন্ন ঠাইত। আৰু এটা কথা আপোনালোকক জনাও যে ডিব্ৰুগড়ৰ, আমাৰ সমগ্ৰ অসমৰ এইবাৰ নতুন নতুন মুখ বিভিন্ন ঠাইৰ আপোনালোকে দেখিব। তেজপুৰৰ পূজা ডেকা, ভাৰ্গৱ ঢকুৱাখানাৰ, কৌস্তভ ডিব্ৰুগড়ৰ, নীলিম মৰাণৰ, ঋতুপৰ্ণা মীমাংসী গুৱাহাটীৰ, চন্দ্ৰমা ডিব্ৰুগড় ইউনিভাৰ্চিটিত PhD কৰি আছে অসমীয়া লিটাৰেচাৰত, অসমীয়া সাহিত্যত। চন্দ্ৰমা গগৈ আছে সৰু এটি চৰিত্ৰত। গতিকে তেনেকৈ একদল নতুন প্ৰতিভাক লৈ পেলাই ওলাইছো। আনকি প্ৰচাৰতো মই লৈ অহাৰ এটাই উদ্দেশ্য যে এওঁলোকে দেখক যে অসমীয়া ৰাইজে প্ৰকৃততে শিল্পীক কিমান মৰম দিয়ে। যদি শিল্পীয়ে সেইখিনি দিব পাৰে ৰাইজক, তেতিয়া কিমান মৰম দিয়ে। আৰু আমাৰ ধ্বজাবাহক আচলতে যুৱ প্ৰজন্ম। গতিকে এওঁলোকক লৈ আহিছো। সমগ্ৰ অসমবাসীক এইখিনিতে আগতীয়াকৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। অহা বৰ্ষটোৱে যেন আমাৰ সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি, সমৃদ্ধি। আৰু 2 জানুৱাৰীত আহি আছে যৌৱনে আমনি কৰে দ্বিতীয়, চাবলৈ সকলোকে অনুৰোধ জনালো।